আপোনালোকে জানে যে যোৱা 3 দিন ধৰি মই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছো। সকলোৱে ওলাই আহিছে আৰু এক প্ৰকাৰ ইতিমধ্যে নিশ্চিত কৰিছে যে এইবাৰ অসমত আকৌ এবাৰ মোদী চৰকাৰ। এইবাৰ দুই এটা কথা মই ক'ব খুজিছো ৰাইজে, আইসকলৰ আৰু মাতৃসকলৰ যুৱক যুৱতীসকলৰ ইমান মৰম, তাক মই সৰু এটা উদাহৰণেৰে আপোনালোকক দেখুৱাম। মই যেতিয়া গাড়ীৰ ওপৰত আছো, আই মাতৃসকল বা যুৱক যুৱতীসকলক মই নমস্কাৰ কৰোঁ, প্ৰণাম কৰোঁ, কিন্তু তেওঁলোকৰ সকলোৰে আগ্ৰহ থাকে যে মোৰ এবাৰ হাতখনত লাৰিব লাগিব আৰু হাতখন দি মই তেওঁলোকক এটা হ'লেও হেণ্ডশেক কৰিব লাগিব। হাতখন আগবঢ়াই দিওঁ আৰু সকলোৱে হাতখনত ধৰি মোক মৰম কৰিবৰ বাবে যত্ন কৰে। কিন্তু আমিও ক'ব গ'লে আমিও এজন মানুহে, আমিতো কৰোঁ কিবা এটা বেলেগ শক্তি লৈতো অহা নাই। মোক এনেকে মৰম কৰোঁতে কৰোঁতে আজি মই বোকাজানত, আজি মই কাজিৰঙাত সাংবাদিকসকলকো দেখুৱাইছিলোঁ, মোৰ গোটেই হাতখনতে একেবাৰে ইয়াতে এক প্ৰকাৰ ক'ব গ'লে কি বুলি ক'ম, ৰাইজৰ মৰম ইয়াতে সোমাই থাকিলে। এতিয়া এইখিনি মই সদায় চাওঁ, বিষ উঠে, কিন্তু লগত ভাবোঁ যে এয়া ৰাইজৰ মৰম আৰু আশীৰ্বাদ গোটেই হাতখনতে। এতিয়া মাজে মাজে মই ভাবোঁ যে টিটেনাছ এটা লগাম নেকি, তাৰপিছত ভাবোঁ যে নলগাওঁ, কাৰণ ৰাইজৰহে মৰম আৰু ৰাইজৰ মৰমতনো কি হ'ব পাৰে। কিন্তু জাষ্ট মই আশীৰ্বাদ যাত্ৰাৰ এটাই উদাহৰণ দিছোঁ। কিমান মানুহ ওলাইছে, কিমান মানুহ আহিছে মই তাক চোৱা নাই। ৰাইজৰ ইমানে মৰম যে আপোনালোকে মাত্ৰ মোৰ হাতখন দেখিলে আপোনালোকে প্ৰমাণ পাব। মই ভাবোঁ অসমত কোনো মুখ্যমন্ত্ৰীয়ে আগত ইমান অভূতপূৰ্ব মৰম পোৱা নাই। বহুতে কয় মানুহ কৃতজ্ঞ নহয়, কিন্তু আশীৰ্বাদ যাত্ৰাত মই দেখিছোঁ যে ভাল কাম কৰিলে সঁচাকৈয়ে মানুহ কৃতজ্ঞ হৈ থাকে। যুৱক যুৱতীসকলক লগ পাইছোঁ আৰু মোক নিজে কৈছে, মামা আমি আপোনাৰ নিকা নিযুক্তিৰ ফল। মই সপোনতো ভবা নাছিলোঁ যে মানুহে এনেকৈ কৃতজ্ঞতা জনায়।